নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল প্ৰথমে আমাৰ গেভ এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোত লৈ আহিছোঁ ক্লাছ 7ৰ ইংলিছ ছাবজেক্টৰ লেসন নম্বৰ 3 ফ্ৰম দ্য ডায়েৰী অফ এন ফ্ৰাংক এই পাঠটিৰ সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰসমূহ ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে যদি তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'বা যাতে আমি দিয়া প্ৰত্যেকটো কুৱেশ্যন আনসাৰৰ ভিডিঅ' তোমালোকে পাই থাকা এতিয়া চাওঁ হা আমি কুৱেশ্যন আনসাৰ সমূহ ফাৰ্ষ্ট কুৱেশ্যনটোত আছে লেটছ সি হাউ মাচ উই হেভ আণ্ডাৰষ্টুড নাম্বাৰ এটোত দিছে where was Anne Frank from Anne Frank ক'ৰ আছিল বা তাই ক'ত বাস কৰিছিলে answer Anne Frank was from the Netherlands Anne Frank নেদাৰলেণ্ডৰ আছিলে নাম্বাৰ বি টো হৈছে how has the voice Anne Frank reached out across continents and generations ইয়াত কৈছে যে এন ফ্ৰাংকৰ মতবাদ কিদৰে মহাদেশজুৰি আৰু পিছৰ প্ৰজন্মলৈ প্ৰসাৰিত হৈছিলে তাইৰ ডায়েৰীখনৰ দ্বাৰা হৈছিলে গতিকে ইয়াৰ আনসাৰটো হ'ব এন ফ্ৰাংক ভইচ হেজ ৰিচড আউট এক্ৰছ কণ্টিনেণ্টছ এণ্ড জেনেৰেশ্যনছ উইথ দ্য হেল্প অফ হাৰ ডায়েৰী নাম্বাৰ চি টোত দিছে হোৱাট ডিড এন ফ্ৰাংক সি লাইং অন দ্য টেবল এমং হাৰ আদাৰ বাৰ্থডে ইয়াত কৈছে যে এন ফ্ৰাংকে জন্মদিনৰ উপহাৰবোৰৰ লগত আৰু কি বস্তু টেবুলখনৰ ওপৰত পৰি থকা দেখা পাইছিলে এনসাৰটো চাওঁ আহা এন ফ্ৰাংক saw a bunch of roses, a planet, and some peonies on the table among her other birthday present. তাই বাকী উপহাৰবোৰৰ লগতে bunch of roses মানে গোলাপ ফুলৰ থোপা কিছুমান পুলি আৰু কিছুমান peonies দেখা পাইছিলে ইয়াৰ পাছতে নাম্বাৰ ডি টোত আছে why did Frank remain in her bed lying till a 6:45 on her birthday অৰ্থাৎ এন ফ্ৰাংকে কিয় তাইৰ জন্মদিনৰ দিনাখন 7 বজালৈকে বিছনাখনত পৰি আছিল এনসাৰটো হ'ব এন ফ্ৰাংক remained in her bed lying till a 6:45 on her birthday because she was not allowed to get up at that hour by her family কাৰণ তাইৰ পৰিয়ালে তাইক সেই সময়ত হাৰ পাবলৈ অনুমতি দিয়া নাছিল ইয়াৰ পাছতে নাম্বাৰ ই টো হৈছে who does you in the lesson refer to ইয়াত কৈছে যে পাঠটিত তুমি বুলি কাক সম্বোধন কৰিছে এনসাৰটো চাওঁ আহা you in the lesson refers to Annie's diary পাঠটিত তুমি বুলি এনিৰ ডায়েৰীখনক সম্বোধন কৰা হৈছে নাম্বাৰ এফ টো হৈছে what is camera obscura আমি লেসনটিত পাইছিলো যে camera obscura এনিক কোনোবাই বাৰ্থডেত গিফ্ট কৰিছিলে আৰু সেই camera obscura নো কি আমি এটা চাওঁ আহা ইয়াৰ আনসাৰ হ'ব camera obscura is a box with a small hole that lets thought it and shows an image on an opposite surface ইয়াৰ পাছতে next question to চাওঁ আহা who welcomed Annie in the dining room Annie Frankক কোনে ডাইনিং ৰুমলৈ ওয়েলকাম কৰিছিলে আদৰণি জনাইছিলে Annie Frankক তাইৰ পোহনীয়া মেকুৰীকেইটাই আদৰণি জনাইছিলে ইয়াৰ আনসাৰটো চোৱা Annie was welcomed by her pet cat Murti মূৰ্তিয়ে আদৰণি জনাইছিলে next হৈছে why does Anne Frank think that it is an odd idea for someone like her to keep a diary অৰ্থাৎ এন ফ্ৰাংকে কিয় ভাবিছিল যে তাইৰ নিচিনা ছোৱালী এজনীয়ে ডায়েৰী লিখাটো আশ্চৰ্যজনিত কথা ইয়াৰ আনসাৰটো চাওঁ আহা Anne Frank think that it is an odd idea for someone like her to keep a diary note because that she had never done so before but because it seemed to her that neither she nor anyone else would be interested in reading the daily happenings of a 13-year-old অৰ্থাৎ এন ফ্ৰাংকে ভাবিছিল যে তাইৰ নিচিনা এজনী ছোৱালীয়ে ডায়েৰী লিখাটো আশ্চৰ্যকৰ অভিজ্ঞতা এই কাৰণে নহয় যে তাই আগতে একো লিখা নাই কিন্তু এইবাবেই যে পাছলৈ এজনী 13 বছৰীয়া কিশোৰীৰ চিন্তা ভাৱনাক লৈ কোনোবা আগ্ৰহী হ'ব পাৰে তাই যেনেদৰে লিখিছে আগলৈও ঠিক তেনেকৈ তাইৰ দৰে আৰু আন বেলেগেও যে লিখিব সেই কাৰণে তাই আগ্ৰহী হৈছিল
ইয়াৰ পাছতে নেক্সটটো চাওঁ আহা How does Anne Frank describe her feelings in one of her slightly melancholy days? অৰ্থাৎ এন ফ্ৰাংকে তাইৰ হতাশাৰ দিনৰ ভাৱনাবোৰক কেনেদৰে বৰ্ণনা কৰিছিলে এনচাৰটো চাওঁ আহা Anne Frank describes her feelings in one of her slightly melancholy days by referring to the saying that paper is more patient than man. ইয়াত কৈছে যে মানুহতকৈ কাগজৰ ধৈৰ্য বেছি পেপাৰ ইজ মোৰ পেচেণ্ট দেন মেন বুলি কৈ এন ফ্ৰাংকে হতাশাৰ ভাৱনাবোৰ প্ৰকাশ কৰিছিলে নেক্সটটো হৈছে হুইজ কিটি কিটি কোন আছিলে এনচাৰটো হ'ব এনি এড্ৰেছ থাৰ ডায়েৰী এজ কিটি কিটি হৈছে এনিৰ ডায়েৰীখনকে তাই কিটি বুলি সম্বোধন কৰিছিলে এতিয়া চাওঁ আহা কুৱেশ্যন নম্বৰ 2 দিছে read the text and write the dates related to Anne Frank's life বাটি পঢ়া আৰু এন ফ্ৰাংকৰ জীৱনৰ লগত জড়িত তাৰিখকেইটা লিখিব কৈছে ইয়াত তোমালোকৰ বক্সত দিছিলে ডেট অফ বাৰ্থ তাইৰ ডেট অফ বাৰ্থটো হৈছে 12 জুন 1929 আৰু ইয়েৰ অফ ডেথ তাইৰ মৃত্যুৰ ডেটটো হৈছে 1945 তাৰপাছতে ডেট অফ ষ্টাৰ্টিং হাৰ ডায়েৰী তাই কেতিয়া ডায়েৰী লিখিবলৈ আৰম্ভ কৰিছিলে সেই ডেটটো হৈছে 12 জুন 1942 ইয়াৰ পাছত 4 নম্বৰ বিটো চাওঁ আহা ইয়াত দিছে fill in the blank spaces in the following paragraph about Rima with the verbs given in bracket ৰিমাৰ বিষয়ে তলত লিখা আছে তলৰ আমি খালী ঠাইসমূহ পূৰ কৰিব লাগে Rima was very happy on Sunday. She was given a diary on her birthday. ইয়াত যিহেতু পাছ ফৰ্মত আছে বাক্যবিলাক গতিকে ইয়াত চি ৰিচিভ ব্ৰেকেটত আছে RECEIVE এইটো প্ৰেজেণ্টত দিয়া আছে আমি গতিকে বাক্যটো পাছ ফৰ্মত কৰিব লাগে ইয়াত ৰিচিভড হ'ব গিফ্টছ টু such as flowers and chocolates. Her grandmother sent এইটো sent to send থাকিব her a letter which reached just on time. Rima baked ইয়াত BAKED হ'ব biscuits which she distributed at school. She also spent ইয়াত আমি SPENT spent some of her pocket money to buy a few stickers of her friends. Next to say complete the sentences by filling in the blanks with the simple past form of the verbs given in bracket. ব্ৰেকেটত দিয়া ভাৰ্বছবিলাক চিম্পুল পাষ্ট ফৰ্মলৈ নিবলৈ কৈছে Another birthday has gone by, so I am now 15. I receive quite a few gifts. ইয়াত ব্ৰেকেটত receive present tense আছে গতিকে আমি past ফৰ্মলৈ নিব লাগে ইয়াত ed লগ খাব received. Peter given ইয়াত given আছে ব্ৰেকেটত ইয়াত হ'ব past ফৰ্মত gave. Me a lovely bouquet of peonies. The poor boy had put a lot of effort into finding a present, but nothing quite at bracket আছে work. আমি past formত নিম worked. ed লখাব out. Carcel was on a torpedo boat sail. The cost a sail to sail থব ইয়াৰ পাছতে নেক্সটটো চাওঁ আহা কুৱেশ্যনটো rewrite the sentences in the passive form তলৰ বাক্যবোৰ পেছিভ ফৰ্মলৈ নিয়া নম্বৰ 1 টো হৈছে Anne Frank receives a diary of her birthday পেছিভ ফৰ্মত হ'ব a diary is received by Anne Frank for her birthday নম্বৰ 2 টো আছে Annie is counting her gifts পেছিভ ফৰ্মত হ'ব the gifts are being counted by Annie নম্বৰ 3 টো হৈছে Annie has baked biscuits for herself এইটো পেছিভ ফৰ্মত হ'ব biscuits have been baked by Annie for herself নম্বৰ 4 টো হৈছে Annie wrote a diary entry পেছিভ ফৰ্মত হ'ব a diary entry was written by Annie নম্বৰ 5 টো হৈছে her parents had given her a blue house এইটো পেছিভ ফৰ্মত হ'লে হ'ব a blue blouse had been given to her by her parents
ছাত্ৰ ছাত্ৰীসকল, এইখিনিয়ে আছিল আজিৰ তোমালোকৰ প্ৰশ্ন উত্তৰসমূহ। যদি ভিডিঅ'টো ভাল পালা তেন্তে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। ধন্যবাদ।